Hello everyone, welcome back to our channel. আজি আমি ইয়াত আলোচনা কৰিম rational numbers and their decimal expansions. লগতে আমি আলোচনা কৰিম exercise 1.4 ৰ question বিলাক। আশা কৰো ইয়াৰ দ্বাৰা তোমালোক উপকৃত হ'ব পাৰিবা। এতিয়া চোৱা ইয়াতে আমি আলোচনা কৰিম যে let x is equal to p by q be a rational number. P by q to a rational number hoy such that the prime factorization of q yate q to ki hoy denominator hoy ba yak hor boli koa hoy is of the form 2 to the power n 5 to the power m. Yar form to ki hobo lagibo 2 to the power n 5 to the power m hobo lagibo where n comma m are non-negative integers hobo lagibo. Then x has a decimal expansion which terminates tetia ami ki pam terminating decimals pam ba yak himito ba porisamapti দশমিক বুলি কোৱা হয়। এতিয়া আমি ইয়াৰ এক্সাৰসাইজ কোৱেশ্চন আলোচনা কৰিম। ইয়াতে চোৱা এক্সাৰসাইজ 1.4 without actually performing the long division state whether the following rational numbers will have a terminating decimal expansion or a non-terminating repeating decimal expansion. Terminating hoy ne non-terminating hoy amak eya ki koise long division ot koribo dia na amak এইটো ইয়াতে এইটো ফৰ্মত আছে নাই চাই ইয়াৰ পৰা আমি ডিসাইড কৰিব পাৰিম। সো আমি প্ৰথম কোৱেশ্চনটো লৈছো ইয়াৰ পৰা এক্সাৰসাইজ 1.4 ৰ 1 নম্বৰৰ 1 টো লৈছো। চোৱা ইয়াত এতিয়া চোৱা আমি ইয়াত আলোচনা কৰিম যে এক্সাৰসাইজ 1.4 ৰ কোৱেশ্চন নম্বৰ 1 ৰ 1 টো আমি আলোচনা কৰিম। So ইয়াতে কি দিছে নাম্বাৰটো 13/3125। So ইয়াতে কি লিখিম আমি সলিউশন লিখিম here write the number 13/3125। therefore আমি q টো উলিয়াম। সা q এইটো কি হয় q টো কি হয় ডিনোমিনেটৰ বা হৰ হয়। তো আমি ইয়াৰ ফেক্টৰস কেটা উলিয়াম 3 1 2 5 5 ere 5 6 ja 30 হৈ গল এটো 12 5 2 ja 10 হৈ গল 2 ৰিমাইন্ডাৰ 25 5 5 ja 25 ইয়াতে আকৌ 5 ere আমি ডিভাইড কৰিম 5 1 ja 5 হৈ গল এটো আকৌ 12 হৈ গল 5 2 ja 10 হৈ গল 2 থাকি গল 25 5 5 ja 25 আকৌ এটো 5 ere ডিভাইড কৰা 5 2 ja 10 2 ৰিমাইন্ডাৰ 25 আকৌ এটো কি হে যাব 5 ere তোমাৰ 5 টাইমছ যাব। সো ইয়াতে চোৱা ইচ্ছা কৰিলে আকৌ এনেকে উলিয়া লব পাৰি। তেতে চোৱা কিমান বাৰ আহিছে ইয়াতে q টো কিমান টাইমছ আহিছে 5 টাইমছ আহিছে q মানে এটো 5 to the power 5 সৰি 5 to the power 5 কি হৈ গল এটো 5 to the power 5 হয় কিয় 1 2 3 4 5 এটো 5 to the power 5 এটো চোৱা q টো কি হয় তোমাৰ q is in the form 5 to the power কি আছে 5 আছে। এতিয়া চোৱা ইয়াতে 2 to আমাক কি কৈছিলে এটো টাৰ্মিনেট হ'ব কাৰণে 2 to the power n and 5 to the power কি কৈছিলে m কৈছিলে n আৰু m ৰ ভ্যালু নেগেটিভ নন নেগেটিভ ইন্টিজাৰ হ'ব বুলি কৈছে মানে নেগেটিভ ইন্টিজাৰ হ'ব নোৱাৰে। যদি আমাৰ ইয়াতে অকল 5 আহিছে তেতিয়াও এটো টাৰ্মিনেট হ'ব কিয় ইয়াতে চোৱা 5 to the power 5 into ইয়াতে আগৰ ফালে আমি 1 এটা মাল্টিপ্লাই কৰিব পাৰো 1 into this তো 1 ৰ প্লেছত আমি কি লিখিব পাৰো 2 to the power 0 into 5 to the power 5 লিখিব পাৰো। সো এটো এটা ফৰ্মত আহি গল না নাই ঠিক তেনেকৈ যদি অকল 2 থাকে এটো কি হ'ব টাৰ্মিনেটিং ডেসিমল হ'ব যদি অকল কি হয় 5 থাকিলেও হ'ব আৰু 2 আৰু 5 বোথ থাকিলেও হ'ব। সো আমি ইয়াতে লিখিম যে since q is of the form 2 to the power n 5 to the power m therefore কি লিখিবা নাম্বাৰটো লিখিবা 13/3125 will have a terminating
decimal expansion terminating decimal হ'ব ঠিক তেনেকৈ এই কোৱেশ্চনটো আমাৰ আছামিজ মিডিয়ামৰ কাৰণে আমি লিখিব পাৰোঁ এইটো আছামিজ মিডিয়ামৰ কাৰণে এইখিনি লিখিব পাৰোঁ ইয়াত নাম্বাৰটো লিখিছোঁ q2 উলিয়াইছোঁ 5 to the power 5 হৈছে যিহেতু q, 2 to the power n 5 to the power m আৰ্হিত আছে এতেকে 13/3125 সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্তি বা সাৱধি এইখিনি পজ কৰিও লিখিব পাৰা নহলে তোমালোকে এটা স্ক্ৰিনশ্বট লৈ লিখিব পাৰা এতিয়া আমি আলোচনা কৰিম নেক্সট এটা কোৱেশ্চন ইয়াৰ সেকেন্ড নাম্বাৰ কোৱেশ্চনটো কি আছে তোমাৰ 17/, নাম্বাৰ 2 কি আছে 17/8 আছে তো ইয়াতে আমি ডাইৰেক্ট হিয়াৰ বুলি লিখিব পাৰো হিয়াৰ সলিউশন লিখিব ফাৰ্স্ট তাৰ পিছত হিয়াৰ লিখিবা এইটো therefore q to কি হ'ব 8 আছে 8 মানে কি জানো আমি 2 কিউব জানো তো এইটো কি হ'ব টাৰ্মিনেটিং ডেসিমলে হ'ব কিয় অনলি 2 থাকিলেও হয় 5 থাকিলেও হয় বা 2 আৰু 5 বোথ থাকিলে হয় এতিয়া ইয়াৰ সি নাম্বাৰটো চোৱাচোন সি নাম্বাৰ হিয়াৰ 64 বাই কি দিছে 455 তো এতিয়া কি লিখিম আমি therefore q কি লিখিম 455 q টো কি হয় ডিনোমিনেটৰ হয় বা ইয়াক হৰ বুলি কোৱা হয় 455 ইয়াত 5 এৰে যাব চোৱা 5 এৰে ডিভাইড কৰিলে কিমান হয় 9545 and 5 1 5 7 এৰে ডিভাইড কৰিলে 7 1 7 7 3 21 তো কি পালা তুমি 5 into 7 into 13 পালা এতিয়া চোৱা 5 টো আছে বাট আনাদাৰ ফেক্টৰো আছে চোৱা 7 আৰু 13 বেলেগ ফেক্টৰ হয় তো ইয়াৰে ডেসিমলটো কি হ'ব নন টাৰ্মিনেটিং ৰিপিটিং ডেসিমল সো ইয়াতে কি লিখিবা সিন্স q is of not of the form 2 to the power n and 5 to the power m therefore number to likhiba 64/455 will have a non-terminating repeating or requiring decimal expansion ইয়াতে কি হ'ব নন টাৰ্মিনেটিং বাট ৰিপিটিং ইয়াৰে এই কোৱেশ্চনটো ইয়াতে চোৱা 64 বাই আছামিজ মিডিয়ামৰ কাৰণে 64/455 ইয়াত এইখিনি আমি উলিয়াই ললো বেলেগ বেলেগ ফেক্টৰছ বিলাকো পাইছো চোৱা 5 পাইছো 7 পাইছো 13 পাইছো ইয়াৰ মৌলিক উৎপাদক এটা এতিয়া যেহেতু কিউ 2 to the power n 5 to the power m আৰ্হিত নাই গতিকে 64/455 ৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক আমি বাকি কোৱেশ্চন বিলাকো আলোচনা কৰিম চোৱা যে ইয়াতে আৰু বহুত কোৱেশ্চন আছে এইবিলাক ইয়াতে ধৰা হ'ল এইটো 7 কিউব আহিব গতিকে এইটো কি হয় 2 আৰু 5 থাকিলেহে আমাৰ টাৰ্মিনেট হয় তো এইটো টাৰ্মিনেটিং নন টাৰ্মিনেটিং হ'ব ঠিক তেনেকৈ ইয়াতে কি দিছে চোৱা 2 কিউব 5 স্কোয়াৰ দিছে এইটো কি হ'ব তোমাৰ টাৰ্মিনেটিং হ'ব ঠিক তেনেকৈ তোমাৰ ইয়াতে চোৱা 15/1600 দিছে ডি কমন ফেক্টৰ 5 এইটো কাটি ল'বা তাৰপিছত কিউটো উলিয়াবা তাৰপিছত এইটো আৰু এটা দিছে চোৱা 8 নাম্বাৰটো এইটো টাৰ্মিনেট হয় নে নহয় যদি এইটো বহুতে তাৰমানে এই কোৱেশ্চনটো দিলে কি লিখে এইটো নন টাৰ্মিনেটিং লিখে কিয় ডাইৰেক্ট কিউটো 15 লয় কিন্তু দে হেভ কমন ফেক্টৰ ইফ দে হেভ কমন ফেক্টৰ 6 কি দিছে 15 দিছে নাম্বাৰ কি হয় 8 হয় ইয়াতে তোমাৰ 3 ৰে কাটা তোমাৰ 5 টাইমছ যাব 3 ৰে কাটে 2 টাইমছ যাব তেতিয়া চোৱা এইটো 2/5 হৈ গ'ল কিউটো তোমাৰ কি হৈ গ'ল 5 হয় 5 to the power কি হয় একো নাই মানে 1 হয়
ওপৰত যদি একো নাথাকে সেইটো কি ধৰোঁ আমি 1 বুলি ধৰোঁ এইটো কি হ'ব টাৰ্মিনেটিং ডেচিমল হ'ব ইয়াতে বহুতে এই কুৱেশ্যনটো কি হয় এই কুৱেশ্যনটো 6/15 টো নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমল লিখে আচলতে ইহঁত দুটাৰ মাজত কমন ফেক্টৰ বা সাধাৰণ উৎপাদক থাকিলে বা মৌলিক উৎপাদক দুটা সাধাৰণ উৎপাদক থাকিলে তেতিয়াহ'লে আমি ইয়াক কি কাটিব লাগে কাটি সৰু কৰি ল'বা বা ইয়াক ডিভাইড কৰি ল'বা ঠিক তেনেকৈ বাকীকেইটা তোমালোকে চাবা ইয়াৰ পিছত আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 কি দিছে চোৱা ইয়াতে এইটো কুৱেশ্যন নম্বৰ 2 write down the decimal expansion of those rational numbers is question number 1 above which have terminating decimal expansion যিটোৰ মানে টাৰ্মিনেটিং ডেচিমল এক্সপানশ্যন আছে তাক কি কৰিব দিছে যে ৰাইট ডাউন দ্য ডেচিমলটো আমাক উলিয়াব দিছে উলিয়াই লিখিব দিছে এতিয়া চোৱা আমি কিমান নাম্বাৰটো কৰিছিলোঁ ইয়াতে আমাৰ 1 নাম্বাৰটো কৰিছিলোঁ 1 নাম্বাৰটো কি আছিলে তোমাৰ 13/3125 আছিলে আমি ইয়াত আদায়খিনি আমি কৰিছিলোঁ অলৰেডি কি হ'ব ইয়াৰ ফৰ এইটো 3125 কিউ ইজ ইকুৱেল টু এইটো হ'ব এতিয়া এইটো কি পাইছিলোঁ আমি 5^5 পাইছিলোঁ চ' এইটো কি হয় টাৰ্মিনেটিং ডেচিমল হয় এইবিলাক আৰু শ্ব' কৰিব নালাগে নাও লিখিলেই হ'ল ইয়াত 13 এইটো তোমাৰ 3125ৰ ঠাইত আমি এতিয়া কি লিখিম 5^5 লিখিম এতিয়া আমি ইয়াক যদি কি লিখিব পাৰোঁ 2^5ৰে যদি মাল্টিপ্লাই কৰি দিওঁ বট যদি ইয়াতে মাল্টিপ্লাই কৰিছোঁ আমি ওপৰতো কৰিব লাগিব সেইটো কথা মনত ৰাখিবা এতিয়া 2^5 মানে কি হয় 32 আৰু এইটো 13 মাল্টিপ্লাই হ'ব আৰু তলত কি হৈ গ'ল এইটো 2^5 ইনটু 5^5 আছে কি লিখিবা 2^5 হোল টু দি পাৱাৰ কি হ'ব 5 হ'ব তেতিয়াহ'লে এইটো কি হৈ গ'ল 10^5 হৈ গ'ল আৰু এই দুটা মাল্টিপ্লাই কৰা 32ৰ লগত কি 13 মাল্টিপ্লাই কৰিবা 3 2 * 6 3 3 * 9 2 1 * 2 3 1 * 3 6 1 আৰু এইটো কি হ'ব 4 কি পালা এইটো তোমাৰ 416 তলত এইটো চোৱা কি পালা 10^5 কি পালা 5 পালা এতিয়া কি কৰিবা কিমানটা প্লেছত আহিব তোমাৰ ডেচিমলটো চোৱা 5 প্লেচ ন 1 2 3 4 5 এইটো হ'ব ইয়াৰ আনচাৰ সৰি এইটো 6 হ'ব চ' 00416 ৱাই ইয়াতে কেইটা আছে তোমাৰ 10^5 আছে কিমানটা প্লেছত আহিব 1 2 3 4 5 তো এনেকৈ আমাক যিবিলাক টাৰ্মিনেটিং ডেচিমল হয় সেইবিলাকৰ আমাৰ এফালৰ পৰা কৰি যাব লাগিব এতিয়া ইয়াতে আমাৰ নাম্বাৰ 7টো দিছে ইয়াৰ মই টাৰ্মিনেটিং ডেচিমলটোহে উলিওৱাটো শিকাম আমি ইয়াতে চোৱা এইটো কি আছে তোমাৰ 2 কিউব আছে আৰু 5 কি আছে স্কুৱেৰত আছে তো এইটো কি মাল্টিপ্লাই কৰিবা কোৱাচোন 2 কিউব আছে এটা 5 লাগে এইটো 5 স্কুৱেৰ হয় তাৰ লগত এটা 5 লাগে ওপৰতো এটা 5 মাল্টিপ্লাই কৰিবা তো এইটো তেতিয়া কি হৈ গ'ল তোমাৰ 23 × 5 মাল্টিপ্লাই কৰা 5 3 * 15 হৈ গ'ল 5 3 * 15 1 ৰিমাইণ্ডাৰ 10 115 হৈ গ'ল তো এতিয়া এইটো তোমাৰ চোৱা কি হৈ গ'ল 2 কিউব আৰু কি হৈ গ'ল তোমাৰ 5 কিউব হৈ গ'ল তেতিয়া এইটো কি হ'ব 2 × 5ত তোমাৰ কিউব আহিব আৰু এইটো 115 তাৰপিছত তোমাৰ এইটো কি হৈ গ'ল 105 তলত 10^5 কি হ'ব কিউব কিমানটা আছে 3টা আছে গতিকে কি হ'ব 0.115 1 2 3 এইটো 3 আছে ন 3টা গতিকে 1 2 3 এনেকৈ কৰিবা তাৰপিছত আহিব আমাৰ কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3ত আমাক সুধিছে চোৱা কি সুধিছে the following real numbers have decimal expansion as given below in each case so decide whether they are rational or not ইহঁত rational হয় নে নহয় চাব দিছে if they are rational and of the form p/q what can you say about the prime factors of q এতিয়া চোৱা এইটো এটা কি হয় 1 নম্বৰটো কি দিছে 43.123456789 ইয়াতে কি হৈছে এইটো লিমিট হৈছে আৰু ডেচিমল আহি থকা নাই এইটো কি হয় টাৰ্মিনেটিং ডেচিমল ইয়াৰে কিউটো কি হ'ব কিউ ইজ অফ দ্য ফৰ্ম কি হ'ব 2^n and 5^m হ'ব এতিয়া ইয়াতে চোৱা
2 নাম্বাৰটো কি হয় চোৱাচোন, এইটো এটা 1 2 0 1 2 0 0, এইটো কি হ'ব ইৰেশ্যনেল নাম্বাৰ হ'ব। প্ৰথমতে চাবা এইটো কি হয় ৰেশ্যনেল নাম্বাৰ হয়, আৰু ইয়াৰ ডেচিমলটো কি হয় লিমিটেড হয় বা সীমিত দশমিক হয়। গতিকে ই কি হ'ব, ইয়াৰ ফৰ্মটো কি হ'ব তোমাৰ কিউ ইজ অফ দ্য ফৰ্ম কি হ'ব 2 to the power n and 5 to the power m। কিন্তু এইটো কি হ'ব ইৰেশ্যনেল নাম্বাৰ, এইটো আকৌ কি হ'ব ৰেশ্যনেল হ'ব, কাৰণ এইটো কি হয় নন টাৰ্মিনেটিং কি হ'ব ৰিপিটিং ডেচিমল। তো এইটো কি হ'ব কিউ ইজ নট অফ দ্য ফৰ্ম 2 to the power n 5 to the power m। বাছ ইমানখিনি লিখিলেই হ'ল। এইবিলাক কোৱেশ্যন আজিলৈকে দিয়া নাই বাৰু এক্সামত। এতিয়া ইয়াৰে যিখিনি আমাৰ চামাৰি আছে বা সাৰাংশ যিখিনি আছে এইখিনি ভালদৰে চাবা। ইয়াৰ পৰা MCQ কুৱেশ্যন বহুত থাকে, MCQ কেইটা বিশেষকৈ লয় ইয়াৰ পৰা। MCQ কেইটা ইয়াৰ পিছৰ ভিডিঅ'টোত আমি MCQ বিলাক লৈ আহিম। আশা কৰোঁ তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হৈছে, তোমালোকে সহজে বস্তুখিনি আয়ত্ত কৰিব পাৰিছা। ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আগলৈ এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিলে সেইসকল শিক্ষাৰ্থীও পাব যিসকলক তাৰমানে এই ভিডিঅ'টোৰ প্ৰয়োজন। ব্যক্তিগতভাৱে টিউশ্যন ল'বলৈ পইচা নাথাকে, লগতে তেওঁলোকৰ স্কুলতো ঠিক তেনেকৈ শিক্ষকৰ অভাৱত গোটেই পাঠখিনি সম্পূৰ্ণকৈ তেওঁলোকে আয়ত্ত কৰিব নোৱাৰে। তেওঁলোকলৈ তোমালোকে যেতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰিবা তেওঁলোকে পালে মোৰ কষ্ট সাৰ্থক হ'ব বুলি মই ভাবোঁ। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। হেভ এ ব্ৰাইট ফিউচাৰ এহেড। থেংক ইউ ছ' মাছ। আজিলৈ এৰিছোঁ।